হাই গাইজ, মই আছোঁ পাগলাদিয়া ঘাট শিৱ মন্দিৰ বাকৰিত। আজি আমাৰ মহাৰুদ্ৰ বলবম কাৱৰীয়া সংঘৰ আজি আগন্তুক বলবমৰ বাবে প্ৰথমখন মিটিং আৰম্ভ হয়। তাৰ মাজতেই আমাৰ যোৱা বছৰৰ হিচাপ নিকাচৰ যিখিনি তথ্য তেখেতসকলে আজি সভাৰ জৰিয়তে অৱগত কৰে সকলোকে। সভা চলি থকাৰ মাজতেই মই আপোনালোকক পাগলাদিয়া ঘাট শিৱ মন্দিৰৰ চৌহদটো একবাৰ দেখাই দিছোঁ। এইটো নৱনিৰ্মিত শিৱ মন্দিৰটো এইটো হ'ব। এইটো আমাৰ বেলগছডালৰ তলটো, এইটো শিৱ মন্দিৰটো আগতে বনাই থোৱা আছিল। শিৱ মন্দিৰৰ পুৰণা ঘৰটো এইটো আপোনাৰ হনুমান মন্দিৰটো আছে তাতে এই প্ৰাংগণতে। এইটো হৈছে আপোনাৰ শনি মন্দিৰটো, শনি মন্দিৰৰ প্ৰাংগণ। বটগছজোপা এনেকৈ গছৰ মাজত চাৰিওফালে গছ, তাৰে মাজতেই মন্দিৰৰ অনুষ্ঠানবিলাক আছে। সুন্দৰ এটা পৰিৱেশ। সন্মুখতে আছে আপোনাৰ পাগলাদিয়া নদীটো, পাগলা নদীৰ পাৰতে বটগছজোপা। চাওকচোন কি সুন্দৰ এটা পৰিৱেশত আছে এই পাগলাদিয়া ঘাট শিৱ মন্দিৰটো। দেখা বুলি এটা ল'ৰা আছিল, ই আমাক যোৱা বছৰৰ হিচাপ নিকাচবোৰ দাখিল কৰে যোৱা বছৰৰ সম্পাদক ডাঙৰীয়াই, আৰু অহা বছৰৰ বাবে অৰ্থাৎ এই বছৰৰ বাবে নতুন কমিটি গঠন কৰা হয়। নতুন কমিটি গঠনত আপোনাৰ দায়িত্ব দিয়া হ'ল সভাপতি চন্দন দা আৰু সম্পাদক আমাৰ চম্পক দা আৰু চন্দন দা। তেওঁ খুব ইচ্ছা কৰিছিল বহু বছৰৰ পৰা, যি মোক এবাৰ ছেক্ৰেটাৰী দিব লাগে, মোক ছেক্ৰেটাৰী দিব লাগে, গোটেই যাত্ৰাটো মই পৰিচালনা কৰিম। কাৰণ খানা খাদ্য তেওঁ বিৰাট এক্সপাৰ্ট। সেইবাবে আমি সংঘই গোটেই আলোচনা কৰি আজি এই গধুৰ দায়িত্বটো মৌচা হোটেলৰ স্বত্বাধিকাৰী চন্দন হাৰৰ ওপৰত আমি দিছোঁ। তেওঁ লৈ যোৱাৰ পৰা আধাকে গোটেইখিনি বাকী ৰাইজে কি কয়? বঢ়িয়া বঢ়িয়া কি বলে? বঢ়িয়া।